চাওক, মই দলৰ হৈ সদায় কাম কৰি আছোঁ আৰু আগলৈকে কৰি থাকিম। ইয়াৰ প্ৰাৰ্থিত্ব পোৱা নোপোৱাৰ কথাটো একচুৱেলি নাহে, কাৰণ দলে যিকোনো মানুহ যিকোনো এজনক প্ৰাৰ্থিত্ব দিব পাৰে। আৰু আছে নে ৱাৰ্কাৰ আছে আমাৰ নিচিনা কাম কৰি আছে, গতিকে দলে যদি প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে তেতিয়াহ'লে ইলেকশ্যন মই এজ এ প্ৰাৰ্থী হিচাপে মই ইলেকশ্যন খেলিম, আৰু নকৰে তথাপিও মই দলৰ হৈ কাম কৰি যাম, ৰাইজৰ হৈ কাম কৰি যাম। আৰু যিহেতু চামগুৰি বিধানসভা সমষ্টিত আপুনি পূৰ্বৰ পৰাই লাগি আছে নিৰ্বাচন, বিপ্লৱৰঞ্জন শৰ্মাৰ জয়খানৰ দিনে নিশাই প্ৰচাৰ চলাইছে, গতিকে আপুনি তাৰ বাদেও আপুনি ব্যক্তিগতভাৱেও মানুহক সহায় কৰে বুলি শুনা যায়। আপুনি কেনেধৰণৰ অনুষ্ঠানৰ লগত জড়িত হৈ সহায় আগবঢ়ায়? চাওক, মোৰ এটা মানে কি হয়, মনত এটা মই শান্তি পাওঁ কি জানেনে, যদি মই মানে মানুহক সহায় কৰোঁ তেতিয়া মোৰ মনটো ভাল লাগি যায়। কেতিয়াবা কি হয়, ধৰক মোক চাব মানে মই কেতিয়াবা চাহ খাবলৈ পইচা নাথাকে দেই, মানুহে কয় যে বহুত পইচা আছে কি নাই, কেতিয়াবা মোৰ চাহ খাব পইচা নাথাকে। তেতিয়া কেনেকুৱা হয়, মই একফালে গৈ আছোঁ, তাতে বোলে এজন দুখীয়া ল'ৰা আহি গ'ল, বোলে মোক কয় দাদা মোৰ এডমিশ্যনটো আজি লাষ্ট ডেট, মই দিব পৰা নাই, মোৰ পকেটত টকা 5,000 আছে, কিমান 5,000 বোলে দি দিওঁ, দিয়াৰ পিছত চাম একাপ চাহ খাবলৈ লগত যোনঠাই চাহ পইচা দিয়ে, চাহ একাপ খাম ব'লা, এনেকুৱাও হৈ যায়। তাৰমানে কিন্তু মই যে মানে কিবা এটা দিলোঁ, সহায় কৰিলোঁ, মোৰ কিন্তু এইটো মনত মানে আনন্দ লাগিল, ভাল লাগিলে, মই তাক সহায় কৰিব পাৰিছোঁ। আৰু মোৰ সৰুৰ পৰা এটা বস্তু কি আছিল, মই ৰাইজৰ লগত থাকি ৰাইজক মানে যিখিনি মানে মই একদম মানে আপ্ৰাণ চেষ্টা কৰোঁ মোৰ ফালৰ পৰা কি সহায় কৰিব পাৰোঁ। এতিয়া ধৰক মোৰ এটা প্ৰাইভেট অৰ্গেনাইজেশ্যন আছে, এটা কোম্পানী আছে, কোম্পানীৰ জৰিয়তে কিছুমান ধৰক নতুন ধৰক প্ৰশিক্ষণ মই আনি পেলাই কি কৰোঁ, প্ৰশিক্ষণ দিয়াওঁ, দি পেলাই মই কি কৰোঁ, বাহিৰত কোম্পানীবিলাকক মই জব দিওঁ, আৰু জবটো দিয়াও যায় এইটো এনেকুৱা দিয়াওঁ যে ল'ৰাজন বা ল'ৰা বা ছোৱালীজনী আপোনাৰ খোৱা আমি খুৱাম, থাকা খোৱা একেবাৰে কোম্পানীত জব দিয়ালৈকে 3 মাহ আকৌ কোম্পানীত খোৱা বোৱালৈকে আমি ইয়াৰ পৰা দিওঁ, মই ৰাইজক সহায় দিওঁ, দি পেলাই মানে কি আমি এনেকুৱা হেৰিৰ জৰিয়তে ৰাইজক আমি সহায় কৰি থাকোঁ। চাওক, প্ৰাৰ্থিত্ব পালে মইতো 100% মানে জয়ী হ'ম বুলি মোৰ মনে একদম বিশ্বাস হৈ আছে, যে কাৰণ চামগুৰিৰ ৰাইজ সদায় চৰকাৰৰ লগত থাকে, আৰু যিটো দলে চৰকাৰ কৰিব সেই দলৰ লগত থাকে। যিবিলাক মুখ্যমন্ত্ৰীয়ে যিবিলাক আঁচনি লৈছে, এই আঁচনিখিনি সংখ্যালঘু লোকক আকৃষ্ট কৰিব পাৰিছেনে? চাওক, আঁচনিটো পাইছে, আকৃষ্টও কৰিছে, তাৰ মাজতো কি হয়, আমাৰ মাজত অকণমান এৱাৰনেছ কমি আছিল, এৱাৰনেছখিনি হৈ আছে, যে আমাৰ মুখ্যমন্ত্ৰী যিজন মুখ্যমন্ত্ৰী আছে, মানে অসমৰ বিখ্যাত মুখ্যমন্ত্ৰী ক'লে ভুল নহয়, চবেই আমি জানো এজন দক্ষ, সেই মুখ্যমন্ত্ৰীজনৰ কাম কাজত মানুহ সন্তুষ্ট, এই কথাখিনি ৰাইজৰ মাজত আমি এৱাৰনেছৰ জৰিয়তে লৈ যাব লাগিব। গতিকে এনেদৰে আমি এৱাৰনেছ কৰি আছোঁ, ৰাইজে এতিয়া পূৰা হেৰিয়া হৈছে যে মানে আকৃষ্ট হৈছে দলৰ প্ৰতি, আৰু 26ত ৰাইজে বিজেপি দলকে ভোট দিব আৰু আমাৰ চৰকাৰৰ লগতে থাকিব।